এইবাৰ প্ৰাৰ্থিত্ব বা কিমান আশাবাদী আমি আশা কৰিব পাৰোঁ যে চামগুৰিত আপোনালোকে প্ৰাৰ্থিত্ব? ডেফিনেটলি আমি অসমৰ য'ত 90%তকৈ বেছি সংখ্যালঘু মানুহ আছে সেই সমষ্টিকেইটা আমি বাছি লৈছোঁ আৰু যোৱা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আমি সিদ্ধান্ত লৈছোঁ যে ধৰ্মীয় সংখ্যালঘু পৰিষদে গোটেই অসমত সংগঠনটো কৰাৰ কাৰণে চেষ্টা নকৰে। আমি কনচেনট্ৰেট কৰিম আমি গোটেই শক্তিটো। 10টা সমষ্টি আমি বাছি লৈছোঁ। 10টা সমষ্টিৰ ভিতৰত চামগুৰি সমষ্টিও আছে। গতিকে আমি এই 10টা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থীক আমি জিকাবৰ কাৰণে চেষ্টা কৰিম। বৰ্তমানে দেখা গৈছে আপোনাৰ উজনি অসমত ধৰ্মীয় সংখ্যালঘুৰ যি শ্ৰমিক আছে, শ্ৰমিকৰ ওপৰত আপোনাৰ অত্যাচাৰ নিৰ্যাতন চলি আছে আৰু আপোনালোকে মৃত্যুযোগৰ অংশীদাৰ আৰু আপোনালোকে ধৰ্মীয় সংখ্যালঘু পৰিয়াল হয়, এই সন্দৰ্ভত আপুনি কি কয়? আমি ইতিমধ্যে আমি স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰীক আমি এই কথাটো জনাইছোঁ যে বিদেশী খেদাৰ দায়িত্বটো চৰকাৰে গ্ৰহণ কৰিব লাগে। বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰাৰ যিটো দায়িত্ব সেইটো চৰকাৰৰ, সেইটো প্ৰশাসনৰ। এই দায়িত্বটো কোনো সংগঠনে লোৱা উচিত নহয়। আৰু ইতিমধ্যে আমি আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ সভাপতিক আমি অৱগত কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু এই কথাটো আমি স্পষ্টভাৱে কৈছোঁ যে সংখ্যালঘু মানুহ যাতে কোনো ভাৰতীয় মানুহ যাতে হাৰাশাস্তি নহয়, এই দিশটো চাবৰ কাৰণে আমি ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। আৰু যিসকল ভাৰতীয় মানুহ তেওঁলোক যাতে অত্যাচাৰৰ সন্মুখীন নহয় আৰু তেওঁলোকক যদি কিবা কাৰণত যদি উচ্ছেদ কৰিবলগীয়া হয় তাৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ দি পেলাই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। আৰু মিয়া মানুহখিনিৰ ওপৰত মিয়া সন্দেহত যিখিনি মানুহক বাংলাদেশী কৰাৰ কাৰণে চেষ্টা কৰি আছে বিভিন্ন সংগঠনে, সেই সংগঠনবিলাকক আমি এই কথাটো ক'ব বিচাৰিছোঁ যে এই দায়িত্বটো সংগঠনৰ নহয়। যদি সংগঠনে এই দায়িত্বটো লয় তেতিয়াহ'লে ডেফিনেটলি তাত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, আইন শৃংখলাজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইকাৰণে সংগঠনসমূহে এই দায়িত্বটো লোৱা উচিত নহয়, এই দায়িত্বটো প্ৰশাসনে লোৱা উচিত। অসমৰ ৰাইজে কিন্তু সেই কথা এতিয়ালৈকে গম পোৱা নাই। যদি আপোনালোকে লিখিতভাৱে জনাইছে, কিন্তু কোনোবাই আপোনালোকৰ তেনেকুৱা ঊৰ্ধ্বতম কৰ্তৃপক্ষই এটা প্ৰেছ মিট এটা সংবাদ সম্বোধন কৰিব লাগিছিল উজনি অসমৰ সমস্যা লৈ। নাই, ইতিমধ্যেই যোৱাকালি আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ডক্টৰ কমলা কলিতাই স্পষ্টভাৱে এই কথাটো উল্লেখ কৰিছে যে আমি অসম গণ পৰিষদ দলে আমি মিয়া খেদা আন্দোলন কৰা নাই, আমি বিদেশী খেদা আন্দোলন কৰিছোঁ। এই কথাটো তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে। যিহেতু অসমত আপোনালোকৰ 10 বছৰ চৰকাৰ গৈছিল, সেইটো সময়ৰ কথা আপোনাৰ সংখ্যালঘু ৰাইজে কৈ থাকে যে আপোনালোকৰ সেইটো সময়তে শান্তি সম্প্ৰীতি বজাই আছিল, বৰ্তমান শান্তি সম্প্ৰীতি বিঘ্নিত হৈছে, সেইটো সন্দৰ্ভত আপুনি কি কয়? বৰ্তমান সময়ত চাওক, বৰ্তমানৰ পৰিস্থিতিটো আৰু আপোনাৰ অসম গণ পৰিষদ যেতিয়া এককভাৱে চৰকাৰ গঠন কৰিছিল তেতিয়াৰ পৰিস্থিতিটো সম্পূৰ্ণভাৱে বেলেগ। আমি মাত্ৰ 9জন বিধায়ক লৈ পেলাই আমি মিত্ৰ দলৰ চৰকাৰত আছোঁ। আমি অসম গণ পৰিষদে বিচৰা ধৰণে চব কাম নহ'বও পাৰে, কিন্তু অসম গণ পৰিষদ যেতিয়া এককভাৱে চৰকাৰ আছিল তেতিয়া বিভিন্ন ক্ষেত্ৰত এককভাৱে সিদ্ধান্ত লোৱাৰ ক্ষমতা অসম গণ পৰিষদৰ আছিল। এতিয়া যিহেতু মিত্ৰ দলৰ চৰকাৰ, গতিকে এতিয়া এককভাৱে অসম গণ পৰিষদে সিদ্ধান্ত ল'ব নোৱাৰে। বৰ্তমানে আপোনালোকে সংখ্যালঘু অঞ্চলসমূহত কেনেকুৱা সঁহাৰি পাইছে? না, আমি এতিয়া চাওঁ, ধৰক আমি পঞ্চায়ত নিৰ্বাচনৰ পিছত অসম গণ পৰিষদৰ পক্ষত সংখ্যালঘু জনগণৰ এটা স্বতঃস্ফূৰ্ত সমৰ্থন আমি অসমৰ বিভিন্ন অঞ্চলত আমি দেখিছোঁ। আৰু আমি আশাও কৰিছোঁ যে সংখ্যালঘু মানুহখিনিয়ে এইবাৰ আঞ্চলিকতাবাদত বিশ্বাস কৰি অসম গণ পৰিষদক শক্তিশালী কৰিব। এই পৰিস্থিতিটো সৃষ্টি হৈছিল, কিন্তু সম্প্ৰতি যিটো উচ্ছেদ বা বিদেশী খেদা আন্দোলনক লৈ যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিস্থিতিত কিছু পৰিমাণে সংখ্যালঘু মানুহ শংকিত হৈছে। এই কথাটো আমি অস্বীকাৰ নকৰোঁ। এই শংকিত পৰিস্থিতিত কিছু পৰিমাণে মানুহে আগৰ যিটো পৰিস্থিতি তাতকৈ কিছু পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে, কিন্তু তথাপিও আমি সংখ্যালঘু অঞ্চলত এই কথাটো মানুহক বিশ্বাস দিবলৈ চেষ্টা কৰিছোঁ যে অসম গণ পৰিষদ যদি শক্তিশালী হয়, অসম গণ পৰিষদৰ প্ৰতি যদি মানুহৰ আস্থাটো বাঢ়ে, অসম গণ পৰিষদক যদি আমি কিছু সংখ্যক বিধায়ক নিৰ্বাচিত কৰিব পাৰোঁ, তেতিয়া এই অৱস্থাৰ পৰিৱৰ্তন নিশ্চয় হ'ব। এই কথাটো কোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু বিভিন্ন জেগাত আমি যেতিয়া মেল মিটিং কৰিছোঁ যে আজি এই জটিল সন্দিক্ষণতো আমি দেখিছোঁ যে অসমৰ সংখ্যালঘু জনগণে অসম গণ পৰিষদৰ প্ৰতি বিশ্বাস ৰাখিছে, আস্থা ৰাখিছে যে অসম গণ পৰিষদে একমাত্ৰ আমাৰ ভৰসা। যিটো অসম গণ পৰিষদ ধৰ্ম নিৰপেক্ষ দল, সেই বিশ্বাসটো কেপিটেলাইজ কৰি আমি আগবাঢ়িবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আপুনি ইতিমধ্যে এটা আঞ্চলিকতাবাদৰ কথা কৈছে, যিহেতু এতিয়া বিজেপিৰ লগত এলায়েন্স হৈ আছে, গতিকে এই ক্ষেত্ৰত অকল চামগুৰি বুলি নহয় সমগ্ৰ অসমতে আপোনালোকে প্ৰচাৰ চলাওঁতে কিছু অসুবিধা বা আপোনালোকে কি ইছ্যুলৈ আগবাঢ়িব? আমি যিটো মূল কথাটো যিটো আমি ক'ব বিচাৰিছোঁ সেইটো হৈছে কি যে অসম গণ পৰিষদ যিহেতু ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দল, কোনো ধৰ্মৰ পোষকতা নকৰে, সকলো ধৰ্মৰ মানুহকে লৈ পেলাই অসম গণ পৰিষদ
কাম কৰে আৰু আমি ব্যক্তিগতভাৱে অসম গণ পৰিষদে বিশ্বাস কৰে যে সামাজিক নিৰাপত্তা যিটো ছ'চিয়েল ছিকিউৰিটি যিটো অত্যন্ত প্ৰয়োজন অসমৰ সংখ্যালঘু মানুহৰ যে সামাজিক শান্তি যদি থাকে সামাজিক নিৰাপত্তাটো যদি থাকে তেতিয়াহ'লে সংখ্যালঘু